নমস্কাৰ দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে আছে, মোৰো ভালে আছে। আজি ভিডিঅ'টো হ'ব ফুলকবিৰ চব্জি বনাম, চাই থাকক। আমি বনাবলৈ আৰম্ভ কৰিম। এয়া আজি বনাই আছোঁ ফুলকবিৰ চব্জি। ফুলকবিৰ চব্জি বহুত যতনেৰে বনাই আছোঁ, খাই পূৰা টেষ্টি। ৰেডি হৈ গৈছে আমাৰ, মানে মছলাটো ফ্ৰাই কৰি আছোঁ। এই ধোঁৱাটো দেখিছে নহয়, ধোঁৱাটো দেখি মানে ধোঁৱাটোৰ লগত যে মানে মছলাৰ যিটো চেণ্টটো আহে, ইমান ভাল লাগি আছে। খাবলৈ যে ভাল লাগিব আৰু চব্জিটো মানে পূৰা হোৱালৈকে ইমান যে ভাল হ'ব। ধোঁৱাতে আছে, ধোঁৱাতে আছে। আলু 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 আহি গৈছে। চাই থাকক ভিডিঅ'টো আমাৰ লাষ্টলৈকে। ফুলকবিটা লাষ্টত, ফুলকবি আৰু এইটো আলু নুমিল, ফুলকবিটো লাষ্টত আহিব। তাৰমানে এতিয়া ৰখি আছে, লাইনত লাগি আছে মানে। দেখছে না গাইজ, কি ধুনীয়া লাগিছে দেখাত। খাৱাটো এতিয়াও ভাল নালাগে, খাৱাটো ভাল লাগে বহুত বহুত। ফুলকবি নুমালৈকে দেখাই দিম আপোনালোকক। ফুলকবিটো নুমিব, লাইনত আছে সিহঁত। এই ফুলকবি নুমিছে, এই ফুলকবিটো নুমিল। ফুলকবি আলু হৈ গ'ল, মানে হ'ব আৰু। ফুলকবি নুমালৈকে চাই থাকক বুলি কৈছে নহয় জানো। তো গাইজ হয়ে গেল আমার ফুলকবির সবজি, দেখছে না? ফুলকবি যেনে হেনে আছে রে, হ্যাঁ ভাঙা নাই, মজা লাগবে রে খাবার। এটা উপৰত ধনিয়া পাতা এৰি দিম, বাছ হৈ গৈছে ফুলকবিৰ চব্জি। অলপ আলু ভাজি আছে।